নমস্কাৰ, মোৰ নাম নিবাৰঞ্জন দাস। মই ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ সমবায় সমিতি লিমিটেডৰ প্ৰতিষ্ঠাপক উদ্যোক্তা হয়। আমাৰ সমবায়খন অসমৰ 18খন জিলাৰ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কসকল লগ লাগি অসম ৰাজ্যভিত্তিক এখন সমবায় সমিতি। নমস্কার, আমার নাম দীপঙ্কর আইচ। আমি ইউনাইটেড অর্গানিক স্মল ফার্মার্স অ্যান্ড প্রডিউসার্স কোঅপারেটিভ সোসাইটির একটা মেম্বার। এটা হলো আমার অর্গানিক বাগান, যেটা আমি 2013 থেকে শুরু করেছিলাম। আজকেও চালিয়ে যাচ্ছি জৈবিক खेती বলে। আমার এরিয়া পরে খোয়াং, ডিস্ট্রিক্ট ডিব্রুগড়, পোস্ট অফিস রাংশালি, পুলিশ স্টেশন খোয়াং। এটা হলো আমার অ্যাড্রেস। আমার গার্ডেনের নাম হয়ে গেল রাংশাল টি। এটা হচ্ছে আমার গার্ডেন, যেখানে আমার 25 বিঘা আমরা অর্গানিক खेती করি। এটা হলো মোটামুটি যতটুকুন চেষ্টা করে আমরা করতে পেরেছি। এই যে এটা হলো স্কেপ। এই পিছনে যেটা দেখছেন ওখানে আমরা ভার্মি কম্পোস্ট বানাই। আমরা চেষ্টা করি ইন্ডিজিনিয়াস মাইক্রো অর্গানিজম বানানোর আর হিউমাস বানানোর, যখন আমরা প্রুনিংটা শেষ করে দিই তখন। আর ইন বিটুইন আমরা ভার্মি কম্পোস্ট ইউজ করি আর ওয়েস্ট ডিকম্পোজার বানাই আমরা, ওটা স্প্রে করি। পেস্টিসাইডসের মধ্যে যেটা আমরা ইউজ করি হলো একমাত্র পেস্টিসাইড হয়ে গেল রসুন, লঙ্কা, পেঁয়াজ, যেটাতে মোটামুটি লুপারটা কন্ট্রোল হয়ে যায়। আর ওই জীব অমৃতটা বানাই। বাকি যতটুকুন ইয়ে করি আর কি, কারণ পেস্ট কন্ট্রোল করার জন্য। এটা 360 ডিগ্রি অ্যাঙ্গেলে আপনাকে একবার দেখিয়ে দিচ্ছি, যতটুকুন পারা যায় সম্ভব যতটুকুন। আমরা খালি চাইরই खेती করছি এখন, আর এই সিজন থেকে আমরা বাটন মাশরুমের खेती করার চেষ্টা করব। বাটন মাশরুম। ধন্যবাদ, থ্যাংক ইউ। মোৰ নাম শ্ৰী জিতু বৰা। মই ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ এণ্ড প্ৰডিউচাৰ ছ'চাইটিৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ এজন সক্ৰিয় সদস্য। আৰু মই 2018 চনৰ পৰাই জৈৱিক চাহ খেতি উৎপাদন আৰু প্ৰস্তুত কৰি আছোঁ বৰ্তমান। মোৰ 2.47 হেক্টৰ মাটিৰ কালিৰ বাগিচাত মই জৈৱিক চাহ খেতি কৰি আছোঁ। আৰু মোৰ লগত এইখিনি কাৰ্যত সহায় কৰাৰ সহযোগী আছে, তেখেতলোকেও এইখিনিত সহযোগিতা আগবঢ়ায়। আৰু বিশেষত্ব আমাৰ জৈৱিক খেতিৰ যোগেদি আমি পৃথিৱীখনৰ যিটো ভয়াৱহতা, ৰাসায়নিক হেৰিয়াৰ পৰা যিটো ভয়াৱহতা আহিছে, আমি সেইখিনি প্ৰতিহত কৰিবৰ বাবে আমি এই পদক্ষেপটো লৈছোঁ। আৰু জৈৱিক চাহ খেতিৰ লগতে মই ধান খেতি আৰু অন্যান্য খেতি, ফল মূলৰ খেতিও লগতে কৰি আছোঁ। ইয়াৰ পৰা যাতে আমাৰ মানৱ কল্যাণ হয়, মানুহৰ স্বাস্থ্য ৰক্ষা হয়, এই কথাটোৰ প্ৰতি দৃষ্টি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰি মানুহৰ কল্যাণৰ কাৰণে কাম কৰি যাবলৈ বদ্ধপৰিকৰ। গতিকে মই আহ্বান জনাওঁ বাকী খেতিয়কসকলো জৈৱিক খেতিৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ উঠি অহা প্ৰজন্মক আৰু আমাৰ অৰ্থনৈতিক দিশতো যাতে উচিত পদক্ষেপ
যোগাব পাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বীৰেন বৰা। মই তিনিচুকীয়া ডিষ্ট্ৰিক্ট ফিলৌবাৰীৰ নিবাসী। মই এজন জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়ক। মই এজন ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ কোঅপাৰেটিভ ছ'চাইটিৰ এজন সক্ৰিয় সদস্য। এইখন মোৰেই বাগান। এই বাগানখনৰ নাম দেৱলতা টি ষ্টেট। গতিকে মই এই বাগানখন ধুনীয়াকৈ পৰিচালনা কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ভাল প্ৰডাকশ্যন উলিয়াবৰ কাৰণে জৈৱিক সাৰ প্ৰস্তুত কৰি মই এটা ভাল সুফল দেখুওৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম অম্বৰীশ চেতিয়া ফুকন। মোৰ ঘৰ জাজি হাঁহচৰা, যোৰহাট জিলা। মই ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ছ'চাইটিৰ এজন সদস্য হয়। মই জৈৱিকভাৱে চাহ খেতি কৰি আছোঁ আজি 2015 চনৰ পৰা, আৰু ইয়াৰ প্ৰডাকশ্যন মই কৰোঁ 2018 চনৰ পৰা। বৰ্তমান গ্ৰীণ টি আৰু মই ব্লেক টি বনাওঁ জৈৱিকভাৱে, আৰু সেয়া মাৰ্কেটত মই মাৰ্কেটিং কৰি আছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মানৱজ্যোতি বৰা। মই 2012 চনৰ পৰা এখন অৰ্গেনিক চাহ খেতি কৰি আছোঁ, আৰু এই চাহ খেতিত মই কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰোঁ। অকল খালি কেঁচু সাৰ আৰু প্ৰাকৃতিকভাৱে পোৱা উপাদানৰ পৰা, গছ গছনিৰ পৰা আমি কীটনাশক দ্ৰব্য আমি প্ৰস্তুত কৰি এই খেতি কৰি আছোঁ। আৰু এই খেতি প্ৰস্তুত কৰি থাকোঁতে আৰু খেতি কৰি থাকোঁতে ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ যি প্ৰডিউচাৰ কোম্পানী আছে, এছ'চিয়েশ্যন আছে, তেওঁলোকে আমাক বহুত সহায় কৰিছে। এই ক্ষেত্ৰতে মই অৰ্গেনিক গ্ৰীণ টি আৰু অৰ্থডক্স টি প্ৰস্তুত কৰি আছোঁ, আৰু বজাৰত আমি এইখিনি চেল কৰি আছোঁ, আৰু বিদেশলৈও আমাৰ সেই চাহ খেতি গৈছে। নমস্কাৰ। Sangarik sokke aminem komol pisteram nalutung. Se sangarik sim ngo 2014 son dokke organik pe moladung. Organik pe modak gomoi. Organik dokke aredam silolo pe pamala lakonam airpe ngasodak. Se ngokke organik kasim lakonam tapume doye lakonam anede linmai edem pe ngasoda airpe kadung. Edem piragom ngo kasim organik pe monin ko kala organik sangko rangam timonila ngo silolo payep mo moladung ngo sining kedeng sining detak sokke ngo organik tea green tea am bonai nam dam ngo agerem gerabom dung edem pe ledulam ku pe kangkan pe organik CTC ba organik green tea ko ngo bonai la rangam timonin ko dulang ngo silolo pe kangkan pe mola dung organik pe ngok pe areksen sang areksen opa arekse arai diga ko dung se kopak arik sok kopak amunge soko jupa ko dung se soko jupa sim ngo organik pila dung organik pe molang ngo se kopak som organik pe molen nam kopak ayedam rengamam domonila mukangkan pe organik pe ila se barisin ila dung organik pe idak do ul tapum tani masatam mopang nam agerdam ngo yuma iram धुआं को बिला वो तपन तयंगम लापक दो अदम पे मक्कल आले नम ऑर्गेनिक पर आले नम कपक आयदम दमुला उनके रंगम आइला दुए पम नम आला गो नम ऑर्गेनिक पे मोला दो। নমস্কাৰ, মোৰ নাম ডিজেন নাথ। গোলাঘাট জিলাৰ বোকাখাট বালিজান গাঁৱত মোৰ ঘৰ। মই চাহ খেতি সম্পৰ্কত এটি চমু ভিডিঅ' আগবঢ়াব খুজিছোঁ, ভুল হ'লে ক্ষমা কৰিব। বোকাখাট টাউনৰ পৰা দক্ষিণে 1 কিলোমিটাৰ আহিলেই ডিফলু পথৰ কাষতে অতীতৰ কৃষি পদ্ধতিৰে কৰি অহা এইখনেই হৈছে বোকাখাটৰ একমাত্ৰ তুলসী প্ৰাকৃতিক তথা জৈৱিক চাহ বাগিচাখন। যিহেতু বিজ্ঞান প্ৰযুক্তিবিদ্যা দ্ৰুত গতিত
ক্ৰমবৰ্ধমান হোৱাত মানৱ দেহৰ বাবে অতি ভয়ংকৰ স্বৰূপ হৈ পৰিছে। সেয়েহে আমি বিষমুক্ত খাদ্য প্ৰস্তুত কৰাটো অতিকৈ প্ৰয়োজনীয়তা আহি পৰিছে। সেয়েহে মোৰ এই সামান্য প্ৰয়াস, মোৰ এই সাধাৰণ চাহ বাগিচাখন মই অতি ঘৰুৱাভাৱে পোৱা প্ৰাকৃতিকভাৱে পোৱা সাৰ ঔষধ সকলোখিনি মই ইয়াত প্ৰয়োগ কৰি আহিছোঁ। লগতে মাটি ভাল কৰি ৰখা উদ্ভিদ কীট পতংগ অনুজীৱবোৰ সকলোখিনি মই সুৰক্ষিত কৰি এই চাহ খেতি কৰি আহিছোঁ। সেয়েহে মোৰ এই চাহ অসম তথা ভাৰতৰ বহুকেইজন চাহ বিশেষজ্ঞই পৰীক্ষা নিৰীক্ষা কৰি যথেষ্টখিনি ভাল পাবলৈ সক্ষম হৈছে। আৰু ইয়াত চাহত থাকিবলগীয়া যিখিনি বনৌষধি সকলোখিনি ইয়াত পাইছে। আৰু সেইবাবেই হয়তো দেশী বিদেশী পৰ্যটকসকলেও মোৰ এই চাহ তেওঁলোকে গ্ৰহণ কৰা দেখা গৈছে। আৰু এনেধৰণৰ চাহ অসমৰ চাহ ইতিমধ্যে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আপুনিও আপোনাৰ খেতিৰ দৰে মোৰ দৰে কৰি লাভৱান হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হ'ব বুলি আশা ৰাখি মোৰ এই চমু ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় আই অসম। নমস্কাৰ, মই চন্দ্ৰুপ পল নেওগ, শিৱসাগৰ জিলাৰ। মই ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ এণ্ড কোঅপাৰেটিভ ছ'চাইটিৰ এজন সক্ৰিয় সদস্য। মই 2014 চনৰ পৰা জৈৱিকভাৱে চাহ খেতি কৰি আছোঁ। মই লগতে গ্ৰীণ টি, অৰ্থডক্স আৰু উলং টি প্ৰস্তুত কৰোঁ। আমাৰ সমবায়ৰ কৃষকসকলে নিজৰ খেতিডৰা জৈৱিকভাৱে প্ৰস্তুত কৰিবৰ কাৰণে, পৰিচালনা কৰিবৰ কাৰণে কেঁচুসাৰ, ৱেষ্ট ডিকম্প'জ আদি নিজৰ ঘৰতে বনাই লয়। আৰু যিখিনি কীটনাশক আছে সেইখিনিও নিজৰ ঘৰত বনাই প্ৰস্তুত কৰি প্ৰাকৃতিকভাৱে তেওঁলোকে সকলো জৈৱিক উপাদানসমূহ ঘৰতে উৎপাদন কৰি নিজৰ খেতিডৰা পৰিচালনা কৰে। আৰু সেই খেতিডৰা পৰিচালনা কৰি নিজৰ ঘৰতে তেওঁলোকে চাহপাতকে আদি কৰি অন্যান্য খাদ্য সামগ্ৰী ঘৰতে উৎপাদন কৰি লয়। আৰু এই ক্ষেত্ৰত তেওঁলোকে প্ৰায়বিলাকেই জৈৱিক খাদ্য ঘৰুৱা আৰ্হিৰে উৎপাদন কৰে। আৰু এই উৎপাদিত খাদ্য সামগ্ৰী জৈৱিকভাৱে কৃষকসকলে বজাৰ উপস্থাপন নিজাববীয়াকৈ আৰু সামূহিকভাৱে বজাৰ উপস্থাপন কৰি লাভান্বিত হয়। বৰ্তমানে আমাৰ চাহ খেতিয়কসকলৰ দ্বাৰা গঠিত এই সমবায়খনৰ সৈতে মৎস্যপালক আৰু মুগা পালকসকল, যিসকলে এৰী সূতা আৰু পাট মুগাৰ বস্ত্ৰ উৎপাদন কৰে, তেওঁলোকো আমাৰ সৈতে সংযোগ হৈছেহি। আৰু তেওঁলোকৰ যোগেদি আমি বজাৰত মাছ আৰু কাপোৰ কানিও উপলব্ধ কৰিবলৈ সক্ষম হৈছোঁ। (2018) চনত আমি সকলো জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়ক তথা অন্যান্য খেতিয়ক লগ লাগি
অসমৰ সৰ্বমুঠ 18খন জিলাত একেলগ হৈ আমি এই সমবায়খন গঠন কৰিলোঁ আৰু এই সমবায়খন जैसे असम है, मणिपुर है, नागालैंड है, मिजोरम है, अरुणाचल प्रदेश है, त्रिपुरा है, सारी जैविक खेती के बारे में जानकारी देना और जैविक खेती का जितना भी भारत सरकार द्वारा जो जितना भी योजना है उस योजना को हम लोग इम्प्लीमेंटेशन करने के लिए हम कोशिश कर रहे हैं। आज का ये कार्यक्रम में हम लोग जैविक खेती या पारंपरिक खेती बोलो या आपका जो नैसर्गिक खेती जो है उसको कैसे करना है, क्यों करना है, उससे क्या फायदा है, इसके संबंध में जानकारी देने के लिए हम लोग इस कार्यक्रम का आयोजन किया है। आप लोग पहले ये बताइए, हम लोग जैविक खेती करना चाहिए या नहीं करना चाहिए, ये बताइए। करना चाहिए। बिल्कुल। आपका मैं सुना, आपने बोला कि आपने खेती बाड़ी सब प्रकार का खेती किया लेकिन आपने मकान नहीं बन पाया। तो आप थोड़ा सा उसके लिए आप थोड़ा सा सोचिए, क्यों नहीं हो पाया मेरे से, हमने मकान क्यों नहीं बना पाया, हम इतने सालों से खेती करके आ रहे हैं, हमने मकान क्यों नहीं बना पाया। इसके बारे में थोड़ा सा आप खुद ही सोचिए, आपको पता चलेगा। देखिए, भारत सरकार बहुत सोच विचार करके ये जैविक खेती और नैसर्गिक खेती को एक योजना के रूप में पूरे भारत में इम्प्लीमेंटेशन करने जा रहा है, कर रहा है। आखिर क्यों ये जैविक खेती को हम क्यों करना है, ये बहुत इंपॉर्टेंट चीज है। पहली बात है, किसान लोग जो खेती बाड़ी करता है, वो जैविक खेती हो या केमिकल फार्मिंग हो, जो अलग अलग केमिकल इस्तेमाल करते हैं, किसानों के दिमाग में एक चीज ऐसे आ गया कि खेती बाड़ी एक पैसा कमाने वाला ये नहीं है, उद्यम नहीं है, ऑक्यूपेशन जो है, जो हम लोग खेती बाड़ी करते हैं वो इसमें फायदा नहीं है, ऐसे सोचता है। मैं बताता हूँ आपको, मैं तो कर्नाटका से हूँ। कर्नाटका में बहुत सारे किसान लोग क्या कर रहे हैं, जो बड़ा बड़ा जमीन है, हमारा वहाँ यहाँ जैसे 100 एकड़ 50 एकड़ ऐसा नहीं होता है, जिसके पास 5 एकड़ 10 एकड़ जमीन जो है, वो किसान जो खेती बाड़ी करता था, वो लोग अभी खेती बाड़ी करना बंद कर दिया। 8-8 घंटा पूरा धूप में कड़ा। ग्रीन रिवल्यूशन हेउज विप्लव सक्सेस फुल सक्सेस হয়েছে, কিন্তু আনফালে কি হয়েছে, আনফালে কেমিক্যাল ফার্টিলাইজাৰৰ ডোজ ইমান বাঢ়ি গৈছে যে মানে খেতি তো নষ্ট হৈছে লগে কেমিক্যাল ফার্টিলাইজাৰৰ যিমান ব্যৱহাৰ হ'ব তাতে পোকাজেৰৰ আক্ৰমণ বেছি হ'ব। পোকাজেৰৰ আক্ৰমণ বেছি হ'লে কি হ'ব, পেষ্টিচাইড দিব লাগিব, ইনসেক্টিসাইড স্প্ৰে কৰিব লাগিব। ইনসেক্টিসাইড পেষ্টিচাইডটো কি, এইটো বিষ, এইটো বিষ পোকাজেৰ মাৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। আৰু কিন্তু সেইটো কি হ'ব, সেইটো খাদ্য হৈছে তো থাকি যাব, সেইটো আমি আকৌ খাইছোঁ। আমাৰ কি হৈছে, আজি কেঞ্চাৰ হৈছে, ডায়েবেটিক মানে বিপি কি বেমাৰ, মানে এইবোৰ তো আগতে নাছিলে। আজি আপোনালোকে নিজে মন কৰক, আমাৰ এতিয়া বেমাৰৰ কি চিন, মানে কিমান চিমটম হৈছে, যেটো মানে এতিয়া মানে দেখতো কিডনি প্ৰব্লেম হয়। এনেকৈ কি এটা বাচ্চা কেঁচুৱা জন্ম হয় হাৰ্টত বিন্ধা লৈ, তাৰনো কি দুখ আছিলে, ইটো কেমিক্যাল ফাৰ্টিলাইজাৰ খোৱা নাই। কিন্তু চাইছে তো এতিয়া হিমন্ত বিশ্ব ছাৰে যে কিমান ল'ৰা ছোৱালীক সৰু সৰু কেঁচুৱাক বাহিৰত পঠায় হাৰ্টৰ ফুটা ঠিক কৰিবলৈ। তো হাৰ্টৰ ফুটাটো কেলে হৈছে, এই যে মাকে যে কেমিক্যাল ফাৰ্টিলাইজাৰৰ যে বিষটো যে খাইছে, মাকৰ তো যি হৈছে কিন্তু কেঁচুৱাটোৰো হাৰ্টত ফুটা বিন্ধা লৈ জন্ম হৈছে। তো এইবোৰ মানে কেমিক্যাল ফাৰ্টিলাইজাৰৰ এটা কুপ্ৰভাৱ। আৰু গ্ৰীণ বিপ্লৱত এই সবুজ বিপ্লৱ যেটো হৈছিলে, সেউজ বিপ্লৱ আমি সাকসেসফুল হলো, কিন্তু আনফালে কি হল, আনফালে এইবোৰ বেমাৰ আজাৰ হল। 2 নম্বৰ হল মাটি। जान जाए वो बहुत अच्छा इंस्पेक्टर्स है। आपका जब दुकान में मार्केट जाएगा ना, बहुत हैरासमेंट होगा आपका। बहुत सारा प्रोडक्ट आपको सैंपल लेके जाएंगे, टेस्ट करेंगे, ये नहीं है, वो कमी नहीं है, ये कमी है, वो कमी है बोल के स्टैंडर्ड फॉलो नहीं किया तो उसको लीगल एक्शन नोटिस जाएगा, केस बन जाएगा।
तो इस वजह से कोई भी क्लेम नहीं कर सकते बड़े बड़े लोग जो है। और कोई भी आपका किसान का आपका प्रोडक्ट ले रहा हो, रिलायंस वाला ले रहा है, अगर ऑर्गेनिक का प्रोडक्ट लाना है उसका एक टीसी होता है, ट्रांजैक्शन सर्टिफिकेट बोलते हैं। आप जो है उनको बेचे हो बोल के एक टीसी जब एक बिल होता है, वो बिल का बिना वो प्रोसेसिंग करके नहीं कर सकता, और प्रोसेसिंग भी करेगा उसको भी सर्टिफिकेशन लेना जरूरी है, नहीं तो उसके ऊपर लीगल कार्रवाई हो सकता है। तो ये ध्यान रखना। और ये जो होता है ऑर्गेनिक बोलेगा तब होगा, याद रखिए। हमारा जो होता है, एक तो मैंने दिखाया था पीजीएस इंडिया ग्रीन और लाल वाला और ब्लू वाला ना। ये लाल वाला पीजीएस इंडिया ग्रीन जो होता है उसको बोलते हैं कन्वर्शन। जो भी किसान हमारा सिस्टम के पीजीएस के अंदर जुड़ता है, स्टार्टिंग में 2 साल तक उसको पीजीएस ग्रीन का सर्टिफिकेट ही मिलेगा, मतलब कन्वर्शन हो रहा है, ऑर्गेनिक की तरफ में जा रहे बोल के। तब आपका एफएसएसआई लागू नहीं होगा। जो भी किसान है अगर ग्रीन डाल के भेजोगे या दुकान वाले लग करके, एफएसएसआई लागू नहीं होगा। जैसे ऑर्गेनिक बोलेगा, ऑर्गेनिक ब्लू लोगो डाल के भेजेगा, आपका एफएसएसआई का लाइसेंस भी लेना पड़ता है। एक तो कन्वेंशन के लिए मिलता है, अगर मार्केटिंग करना है तो वो एक लाइसेंस मिलता है। वो लाइसेंस देके जैविक खेती भारत लोगो दिख रहा होगा ना, जो ऊपर वाला जैविक भारत राइट बोल के, वो लोगो भी डालेगा। दोनों अगर ऑर्गेनिक बोल रहे तो वो लोगो डालना जरूरी है, और एफएसएसआई लेना जरूरी है। ठीक है, ये आपको ऑब्जर्व करिए, आप लोग कर रहा है नहीं कर रहा। अभी भी धीरे धीरे से बहुत सारे लोग। আমি সমবায়খনৰ হৈ বিভিন্ন সময়ত বিভিন্ন ঠাইত আমি আমাৰ সমবায়খনৰ উপস্থাপন কৰিছোঁ, কৰ্মৰাজি, সকলো কৰ্মৰাজি। আৰু বিভিন্ন সময়ত আমি বহু ধৰণৰ সমবায়খনৰ নামত ট্ৰেইনিং কৰিছোঁ, আৰু বহুত ট্ৰেইনিঙত আমাৰ কৃষকসকলে বহুত প্ৰমাণীকৰণ, জৈৱিকৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয়ভাৱে প্ৰমাণীকৰণ পাবলৈ সক্ষম হৈছে। আৰু আমি জৈৱিক প্ৰমাণীকৰণৰ বাবে গাঁৱে গাঁৱে, পঞ্চায়তে বিভিন্ন কৃষক গোটসকলক মিলিত হৈ আমি সভা বৈঠক পাতি আমি নিজৰ জৈৱিক কৃষি আৰু খাদ্য প্ৰমাণীকৰণৰ কাৰণে সকলো ধৰণৰ কাৰ্যপন্থা ৰাষ্ট্ৰীয়ভাৱে ল'বলৈ সক্ষম হৈছোঁ। আমাৰ সমবায়খনৰ প্ৰকৃততে 2 ধৰণৰ লোগো আছে। প্ৰথমটো যি হালধীয়া লোগো, সেই লোগোটোৰে জৈৱিক কৃষি খাদ্যৰ প্ৰমাণীকৰণ বুজায়, আৰু আনটোৱে আমি কাৰ্যালয়ৰ কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। আমি এই ক্ষেত্ৰত বিশ্বজুৰি FAO ফুড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন আৰু আইফৰাম ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অৰ্গেনিক এগ্ৰিকালচাৰ মুভমেণ্টৰ সৈতেও কাম কৰিছোঁ। আমাৰ এই প্ৰক্ৰিয়াটো ঢেঁকী চাহ বনোৱা এটা ঘৰুৱা প্ৰক্ৰিয়া। কৃষকসকলে ঘৰৰ জৈৱিক চাহ খেতিডৰাৰ পৰা এটিকলি দুটিপাত ছিঙি আনি তেওঁলোকে নিজৰ ঘৰত আমাৰ অসমীয়াসকলৰ থলুৱা আৰ্হি ঢেঁকীৰে খুন্দি চাহ উৎপাদন কৰি ঢেঁকী ক'লা চাহ প্ৰস্তুত কৰে, আৰু বজাৰত তেওঁলোকে উপস্থাপন কৰি লাভান্বিত হৈছে। এতিয়া চালিবি ন? ওপৰতো ভালকৈ শুন নাই খোৱা, তলতো খুট খাইছে ন?
একদম এটিকলি দুটিপাতো নহয় এটিকলি এটিপাতৰ চাহ ন এইখিনি দেখিলা কালি ৱেডিং কেতিয়াৰ পৰা কৰিছে এইটো কালি আবেলি 3টামান বজাব না 6টা বজাব গধূলি 6টাৰ পৰা এতিয়া আপোনাৰ 18 ঘণ্টা 19 ঘণ্টামান হৈ গ'ল চাগে 18 ঘণ্টামান লাগি যায় তাহলে পাঁচবেলা চিঙে পান নেকি পাঁচবেলা চিঙে ভাল নেকি হয় নেকি গ্ৰীণ টিৰ কাৰণে আগবেলা ছিঙিলে অলপ ভাল আগবেলা বিক্ৰী যাওঁ এইটো এইফালে দেখুৱা চলাটো মই ঐ ছোৱালী তহঁতি এতিয়া মূৰত কাপোৰটো মাৰি ল'ব লাগিছে একো নাই মই সেইটো কাৰণে নাই কাৰণে মই তলৰটো দেখুৱাওকচোন তলৰখিনি চাওকচোন ইমান ধুনীয়া হাতত দাঙি দিয়কচোন হাতত এমুঠি লৈ দাঙি দিয়কচোন পাত এইখিনি ন এটিকলি মই দেখুৱাম এটিকলি দুটিও নাই হোৱা কি কোৱালিটিটো এটিকলি দুটি পাত কি কোৱালিটি এইটো আপোনাৰ হেৰি আছে এইটো ST আছে আপোনাৰ এটাকেইটা আছে মিক্স আছে ভাল এই ইয়াত আকৌ আপোনাৰ এইবোৰ চিডৰ হয় মানে P126 সেইটো P126 ন খালি চিডৰ হয় সেইটো কাৰণে মোৰ চাহটোৰ এটা বেলেগ এটা সুকীয়া আহি আছে হেৰি আপোনাৰ জৈৱিক চাহ খেতি প্ৰসাৰৰ কাৰণে আমাৰ কৃষকসকলে বছৰীয়া সাধাৰণ সভা পাতি থকা হৈছে আমাৰ 2021 চনৰ পৰা সৰ্বমুঠ 3খন বছৰীয়া সাধাৰণ সভা পতা হ'ল আমাৰ সমবায়খনে প্ৰথমবাৰৰ বাবে ধেমাজি জিলাত এখন চাহ আৰু অন্যান্য জৈৱিক খাদ্য সামগ্ৰী বিপণন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ আৰু তাত আমি সদ্যহতে বজাৰ কৰি আছোঁ মুকলিভাৱে কেঁচা সামগ্ৰীও জৈৱিকভাৱে বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি টাটা গ্ৰুপৰ M জংচনৰ সৈতেও চাহ বিক্ৰীৰ ক্ষেত্ৰত আমি কিছু কাৰ্যপন্থা হাতত লৈ আৰু চাহ টেষ্টিং চেৰিমনিও আমি পাতিবলৈ সক্ষম হৈছোঁ এই লাউড স্পীকাৰটো ইয়ালৈ আনি দিয়ে সি যে হেৰি কৰি এমজাংচন একচুৱেলি চাহৰ কোম্পানী নহয় এইটো হৈছে প্লেটফৰ্মৰ কোম্পানী মানে যেনেকৈ ফ্লিপকাৰ্ট বা এমাজন আছে তেনেকুৱা এমজাংচনটো হয় কি আমাৰ প্ৰথমতে 2001ত আৰম্ভ কৰিছিলে এইটো ষ্টীলৰ কাম ষ্টীলৰ অক্সৰ কৰিছিলে মানে ষ্টীলত এই ধৰক কি হয় মাফিয়া নিচিনা থাকে বহুত কমাব নিদিয়ে ত' অনলাইন চিষ্টেম কৰি দিয়া লৈ লৈ বস্তুটো চব মানুহে পাৰ্টিচিপেট কৰিব পৰা হয় ত' ষ্টীলৰ দাম চামবিলাকৰ মানে যিটো মিডল মেনৰ যিখিনি আছিলে হেৰি তেওঁলোকে যিখিনি চাই আছিলে সেইবিলাক আমাৰ অপশ্যনবিলাকৰ পৰা কমি গ'ল তেনেকৈ সেইটো ছাকচেছফুল হোৱাৰ লগে লগে আমাৰ কাম আৰম্ভ হৈছিল আপোনাৰ ইয়াত কয়লা FCI লগত আমি ফুড গ্ৰেডছৰ লগত কাম কৰোঁ ইকো হৈছে এনেইতো শুনা পাবই ন হয় হয় আপোনালোকে IPL চাই নহয় চবে নাচালেতো শুনিছে IPL কোনটো চেনেলত দিয়ে
IPL জিঅ' দিয়ে নেকি ন IPL মই ইমান নাজানো চিনেমা দিয়ে নেকি এতিয়া IPLৰ মিডিয়া ৰাইটছটো কোনটো চেনেলে দিব সেইটো যদি ঠিক হয় তেতিয়া আপোনাৰ সোনিয়ে কম্পিটিশ্যন কৰিব জিয়ে কম্পিটিশ্যন কৰিব জিঅ'য়ে কম্পিটিশ্যন কৰিব এনেকৈ গোটেইকেইটা চেনেলে ভাবে কি আমাৰ চেনেলত দিব আমি NCDCৰ এক্সপ'ত এটেণ্ড হৈছোঁ আৰু 2023-24 বৰ্ষ আৰু 2022-23 বৰ্ষৰ সমবায় মেলাত আমি চাহ বিপণন খুলিবলৈ সক্ষম হৈছোঁ আৰু এই চাহ বিপণনৰ পৰা লাভান্বিতও হৈছোঁ MSME মাধ্যমৰ জিলাভিত্তিত যিখিনি এক্সপো আছে তাতো আমি উপস্থিত হৈছোঁ আমি চাহ বোৰ্ডৰ বিভিন্ন ধৰণৰ জৈৱিক খেতি বিপণনৰ ক্ষেত্ৰত আৰু খেতিৰ ক্ষেত্ৰত আমি সভা সমিতি কৰিছোঁ আমাৰ সমবায়খনে সদ্যহতে NCCTৰো প্ৰশিক্ষণ লৈছে সমবায় পৰিচালনাৰ ওপৰত আৰু আমি বৰ্তমানলৈকে আমাৰ সমবায়খনৰ প্ৰতিষ্ঠাপক সংগঠক শ্ৰীযুত সোমেশ্বৰ ফুকনৰ সহযোগত সৰ্বমুঠ 18খন জিলাৰ পৰা জৈৱিক চাহ খেতিয়ক তথা অন্যান্য খেতিয়কসকলক সন্মিলিত কৰাই এই সমবায়খন সুসংগঠিত কৰিবলৈ সক্ষম হৈছোঁ আৰু ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জৈৱিক কৃষি কেন্দ্ৰ তৰফৰ পৰা জৈৱিক কৃষকসকলক প্ৰমাণীকৰণ দিবলৈ অন্যান্য ৰাষ্ট্ৰীয় সংস্থা কৃষি বিজ্ঞান কেন্দ্ৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কৃষি বিভাগ বাণিজ্য আৰু ইণ্ডাষ্ট্ৰী বিভাগ সকলোৰ পৰা আমি সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত প্ৰতিটো মুহূৰ্ততে আমাক অসম চৰকাৰৰ সমবায় সমিতিসমূহৰ পঞ্জীয়কৰ পৰা প্ৰতিটো ক্ষেত্ৰতে আমাক সহায় সহযোগ কৰি আছে ফাইনেন্সিয়েলিও সহায় কৰিছে থিয়ৰিকেলিও প্ৰেক্টিকেলিও সহায় কৰি আছে আৰু তেওঁলোকে প্ৰতিটো সময়তে আমাক খবৰ খাতি কৰি প্ৰতিটো সময়তে আমাক গাইড কৰি থাকে আৰু সদ্যহতে আমি এই সমবায়খনক আন্তঃৰাষ্ট্ৰীয় মাধ্যমলৈ লৈ যাব বিচাৰিছোঁ এই ক্ষেত্ৰত আমি সদ্যহতে জৈৱিক ভাৰত নামৰ যিটো ভাৰত চৰকাৰৰ ব্ৰেণ্ড আছে সেই ব্ৰেণ্ডৰ মাধ্যমেৰে জৈৱিক ৱৰ্ল্ডৰ অধীনত বজাৰ কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ এই ক্ষেত্ৰত আমি সকলো কৃষককে এটা সাৰ্বজনীন ব্ৰেণ্ডেৰে আমি সমূহীয়াভাৱে বজাৰ কৰিবলৈ হাতত লৈছোঁ আৰু এই ক্ষেত্ৰত আমি এই প্ৰথম পৰ্যায়ত এই বক্স যিটো সৰু পেকেট আছে সেই সৰু পেকেটটো আৰ্হিৰে বাল্ক পেকেটলৈকে আমি যিবিলাকে ৰিপেকিং কৰে থাৰ্ড পাৰ্টি অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ জৰিয়তেও আমি বজাৰ কৰিবলৈ কাৰ্যপন্থা লৈছোঁ আৰু এই ক্ষেত্ৰত আমি ৰাষ্ট্ৰীয়ভাৱে কাম কৰি যোৱাৰ কথা ভাবিছোঁ আমাৰ গোটেই অসম ৰাজ্যিক যিখিনি জৈৱিক কৃষক আছে সেই কৃষকসকলক ৰাষ্ট্ৰীয় জৈৱিক কৃষি কেন্দ্ৰৰ মাধ্যমেৰে প্ৰমাণীকৰণ দিয়াই RCS আসামৰ মাধ্যমেৰে কৃষকসকলক একেটা সংগঠনতে একেটা কোঅপাৰেটিভ ছ'চাইটিতে সদস্যভুক্ত কৰোৱাই আমি ৰাষ্ট্ৰীয়ভাৱে বিশ্ব বজাৰত আমাৰ অসমৰ সকলো ধৰণৰ জৈৱিক কৃষি খাদ্য উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ নমস্কাৰ